গাইজ নতুন এটা বিজনেছ আইডিয়াৰ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই দেখুৱাবলৈ গৈ আছোঁ একচুৱেলি পানী ফেক্টৰী যিবোৰ মেচিনবিলাক কেনেকৈ বনায়। আপোনালোকে হয়তো চাগে দেখিছে পানী কেনেকুৱা ধৰণে ফিলিং হয় সেইখিনি চাগে দেখিছে, কিন্তু গুজৰাটত আহি আপোনালোকক দেখাবলৈ লৈছোঁ যে পানী বনোৱা যিখিনি মেচিন কেনেকুৱা ধৰণে তৈয়াৰ কৰে। বলক যাওঁ আমি। এইটো এটা বৃহৎ কোম্পানী হয় গাইজ, আপোনালোকে যি চাই এইটো এটা বৃহৎ কোম্পানী হয়। আপোনালোকক যদি দেখাবলৈ যাওঁ তেতিয়াহ'লে ইয়াত এইটো হৈছে তেওঁলোকৰ অফিচ হয়, কিন্তু মই চিধা অফিচলৈ নাযাওঁ, সময় লোকচান নকৰোঁ। মই চিধা যাম তেওঁলোকৰ ফেক্টৰীলৈ গাইজ। এই ফেক্টৰীলৈ গৈ পেলাই মই চিধা মেচিন দেখুৱাম আপোনালোকক। গাইজ অ'নাৰৰ লগত যদি কথা পাতি থাকোঁ যথেষ্ট দীঘলীয়া হৈ গুচি যায় ভিডিঅ'টো, সেইকাৰণে মই চিধা আপোনালোকক নিজে দেখুৱাবলৈ গৈ আছোঁ। মেনুফেকচাৰত মই নিজে দেখুৱাম আপোনালোকক, ভিডিঅ'টো তেতিয়া শ্বৰ্ট হ'ব। গাইজ মই ফেক্টৰীলৈ সোমাই আহিছোঁ আৰু এইটো হৈছে পাম্প হয়। একচুৱেলি এই যিটো প্লেন হয় ইয়াতে এইটো পাম্পৰ খুব প্ৰয়োজন হয়। এইটো এটা মেচিন হয়, এইটো কুলাৰ হয়, এইটো একচুৱেলি কুলাৰ হয়। আৰু এইখিনি মেচিন নিৰ্মাণ কৰি আছে, এইটো ফিলিং হয়, এইখিনি ফিলিং কৰে। আপোনালোকে যি চাই তেতিয়াহ'লে মই অলপ জুম কৰি দিছোঁ। এইখিনি হয়, এইটো ৱাটাৰ টেংক, এইটো মেচিন পেক হৈ আছে। এইফালে যদি চাই তেতিয়াহ'লে এইখিনি বনি আছে। এইটো হৈছে ফিল্টাৰ, এটা ডাঙৰ কোম্পানী হয়। এইটো হৈছে ফিল্টাৰ। আপোনালোকে যদি চাই তেতিয়াহ'লে এইবোৰ মেচিন পেক হৈ আছে। এইখিনি আধা বনোৱা হৈ আছে। এইখিনি ফিলিং মেচিন, মানে পানী ফিল আপ হয় ইয়াত। আপোনালোকে যদি চাই তেতিয়াহ'লে এইখিনি পানী ইয়াত ফিল আপ কৰে। এইবোৰ তৈয়াৰ তেওঁলোকে কৰি আছে, যথেষ্ট ডাঙৰ ইণ্ডাষ্ট্ৰি হয়। এইবোৰ ফিল্টাৰ, একচুৱেলি ফিল্টাৰ এইফালেও বহুতখিনি তেওঁলোকে বনাই আছে। মই যদি আপোনালোকক দেখাবলৈ যাওঁ এইখিনি ৰং কালাৰ কৰাই নাই গাইজ, এইখিনি কালাৰ কৰাই নাই। এইটো হৈছে ফিলিং মেচিন, এই যথেষ্ট দাম হয়। এইখিনি যে ফিলিং মেচিন তেওঁলোকে বনাই আছে। ইণ্টাৰেষ্টিং হয় গাইজ, আপোনালোকে চাগে প্ৰথমবাৰৰ কাৰণে চাগে দেখিছে। আপোনালোকে এইখিনি যদি চাই তেতিয়াহ'লে এইখিনি বনাই আছে, এই লেথতে কাটি আছে। এনেকুৱা ধৰণৰ হৈছে লোহা গৈ পেলাই ষ্টীলৰ নিচিনা কৰি পেলাইছে কাটি তাৰ পাছত এইখিনি বনাইছে। কাৰণ পানীৰ কাৰণে ধৰি লওক যথেষ্ট চাফা হ'ব লাগিব। পানীৰ মেচিন বনোৱাটো ইমান সহজ কথা নহয়, এইটো বহুত টেকন'লজি ইয়াত জড়িত হৈ থাকে। এইখিনি যদি চাই তেতিয়াহ'লে এইটো এটা ডাঙৰ মানে সেই মেচিনৰ এটা পাৰ্ট। এইটো হৈছে ফিল্টাৰ। এই মেচিনটো মই অ'নাৰৰ লগত যেতিয়া কথা পাতিছিলোঁ অ'নাৰে মোক কৈছিলে যে 1 ঘণ্টাত 10,000 লিটাৰ, মানে 1000 2000 নহয় গাইজ, 10,000 লিটাৰ পানী 1 ঘণ্টাত ফিল্টাৰ কৰি দিয়ে। এই যিটো ছিষ্টেম, এইটো কথা কৈ আছোঁ মই। এইটো যিটো সৰু দেখিছে এইটো 1000 লিটাৰ কৰিব পাৰে গাইজ, এইটো 1000 লিটাৰ। আপোনালোকক যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো সন্মুখত যিটো দেখিছে এইটো বটল বনায়, এইটো মেচিনে বটল বনায় গাইজ। আৰু এইটো কনভেয়াৰ বেল্ট হয়, এইটো কনভেয়াৰ বেল্ট গাইজ। আপোনালোকক এইটো কনভেয়াৰ বেল্ট, তেওঁলোকে এইটো একচুৱেলি পেকিঙেই কৰিলে, ক'বলৈ অৰ্ডাৰ হৈছে। এইটো সৰু এটা টেংকি, আৰু এইটো যেতিয়া পানী সম্পূৰ্ণ বিশুদ্ধ হৈ যায়, মানে চাফা হৈ যায়, তেতিয়াহ'লে এনেকুৱা এই টেংকিটোত আহে। মানে এইটো সৰু টেংকি হয়, এইটো সৰু ছেটআপ এটা। এনেকুৱা ডাঙৰ ছেটআপো আছে গাইজ। এইবোৰ ডাঙৰ হয়, এইখিনি হৈছে অলপ ডাঙৰ ছেটআপ বুলি যদি কওঁ তেতিয়াহ'লে এইখিনি ডাঙৰ ছেটআপ গাইজ। এইটো হৈছে কনভেয়াৰ বেল্ট, এইটো বেলেগ এটা মেচিন। মানে আপুনি এটা কথা মনত ৰাখক, মানে এইসোপা যিখিনি মেচিন দেখা পাইছে, এইটো এটা কনভেয়াৰ, এইটো হৈছে টেংকি। এইটোত বটল যায়, এইটোত দেখিছোঁ মই, এইটো বটল যায়। মই ওনাৰ লগত যেতিয়া কথা পাতিছিলোঁ, এইখন এখন টেবুল হয়। এইখিনি যদি চাবলৈ যায় এইবোৰ বনাই আছে গাইজ। কথাটো ইয়াত এটাই, মানে এনেকুৱা ধৰণৰ বিভিন্ন মেচিন লগ লাগি পানীৰ এটা ফেক্টৰী বনাব পাৰি। অকল এটা দুটা মেচিনেৰে একচুৱেলি পানী ফেক্টৰী নবনে। সেইকাৰণে চিধা বুজিবৰ কাৰণে মই একদম ফেক্টৰী পাই গ'লোহি, কাৰণ নহ'লে বুজিবলৈ অসুবিধা হয়। সেইকাৰণে একচুৱেলি আমি ভাবোঁ যে ধৰি লওক এটা মেচিন নহয়। এতিয়া আপোনালোকক যদি সন্মুখত মোৰ এটা মেচিন আছে, এইটো যদি চাই তেতিয়াহ'লে এইটো বটল, বটল দেখিছে আপোনালোকে, এইটো বটল, এইটো বেলেগ চাইজৰ হয়। 1 লিটাৰৰ চাইজ বেলেগ হ'ব, আধা লিটাৰৰ বেলেগ হ'ব, 200 ml বেলেগ হ'ব, 2 লিটাৰৰ বেলেগ হ'ব গাইজ। এইটো ছেমি অট'মেটিক হয়, এইটো বটল নিৰ্মাণ হয় গাইজ। এইটো ছেমি অট'মেটিক। এইটো যদি চাবলৈ যায়, মানে বিভিন্ন প্ৰকাৰৰ মেচিন লগ লাগি এটা ইণ্ডাষ্ট্ৰি হয়, মানে পানীৰ ইণ্ডাষ্ট্ৰিৰ কথা কৈ আছোঁ মই। মানে এটা দুটা মেচিন হৈ পেলাই পানী ইণ্ডাষ্ট্ৰি কৰিব নোৱাৰি। যদি সম্পূৰ্ণ ভাল ব্ৰেণ্ডৰ এটা পানী ইণ্ডাষ্ট্ৰি কৰোঁ বুলি ভাবে, তেতিয়াহ'লে মই ইয়াত এটা আহি পেলাই বুজিলোঁ যে এনেকুৱা ধৰণৰ বিভিন্ন মেচিনৰ পাৰ্ট, গোটেইখিনি মেচিন লগ লাগি এটা মেচিন মানে ইণ্ডাষ্ট্ৰি হয়গৈ মানে। আৰু ধৰি লওক মই যদি ক'বলৈ যাওঁ
তেতিয়াহ'লে পানী মেচিন এটা হ'বলৈ হ'লে প্ৰথমতে ধৰি লওক পানী বৰিং মাটিৰ পৰা বৰিং হয় মানে ওলাবৰ কাৰণে ধৰি লওক সেইটো এটা মেচিন হৈ গ'ল পানীখিনি উলিয়াব আৰু তাৰ পাছত সেই পানীখিনি বিশুদ্ধ কৰিবৰ কাৰণে ধৰি লওক ফিল্টাৰৰ প্ৰয়োজন ফিল্টাৰো আকৌ এক প্ৰকাৰৰ ফিল্টাৰ নহয় গাইজ কেইবা প্ৰকাৰৰ ফিল্টাৰ মই ইয়াত দেখি মই পাগল হৈ গৈছোঁ মানে পানী যে যিখিনি আমি খাওঁ বটলত কিয় গেট পৰি নাযায় আমাৰ ঘৰৰ পানীবোৰ আপোনালোকে 10 দিন থৈ দিবচোন গেট হৈ যায় কিন্তু ইয়াত নহয় মানে ফিল্টাৰৰ ওপৰত ফিল্টাৰ হৈ যায় গাইজ তাৰ পাছতহে পানীখিনি মই যদি দেখাবলৈ যাওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ টেংকিত জমা হয় এনেকুৱা ধৰণৰ টেংকিত জমা হোৱাৰ পাছত ফিলিং মেচিন যিবোৰ হয় এইবোৰ বনাই আছে এইবোৰ সম্পূৰ্ণ হৈ উঠা নাই ইয়াত যিহেতু মই ফেক্টৰীত আছো তাৰ পাছত ফিলিং হোৱাৰ পাছত পেকেট হয় গাইজ বটল আপুনি নিজে বটল মানে সাফৰ মাৰি দিব লেবেল লগাই দিব তাৰপিছত নিজে পেকেট হৈ যায় আপোনালোকে যদি চাই তেতিয়াহ'লে আগৰ গতে কাৰ্টন নাথাকে আজিকালি পলিথিনৰ পেকেট থাকে পলিথিনৰ পেকেটত অট'মেটিক পেকেট হৈ যায় ইয়াত আহি যথেষ্ট ভাল লাগিছে মেচিন কেনেকৈ নিৰ্মাণ কৰে সকলোখিনি চাইছোঁ বুজিছোঁ এইখিনি পেকিং কৰি থোৱা আছে ভাল লাগিছে এনেকুৱা ধৰণৰ বিজনেছ একচুৱেলি আপোনালোকে কৰিব পাৰে আপোনালোকে এইবোৰ দেখি হয়তো বিজনেছ কৰিবলৈ আপোনালোকৰ মন যাব আমাৰ অসমখনো গুজৰাটৰ নিচিনা হ'ব মুম্বাইৰ নিচিনা হ'ব বা দিল্লীৰ নিচিনা হ'ব আপোনালোকো একচুৱেলি স্বাৱলম্বী হ'ব বুলি মই আশা কৰিছোঁ 1 লাখৰ ভিতৰত যদি এজনো হয় তেতিয়াহ'লেও মোৰ কাৰণে যথেষ্ট ভাল লাগিব এই ভিডিঅ'খিনি বনোৱা সাৰ্থক হ'ব বুলি মই ভাবোঁ অ'নাৰ লগত কথা পাতি পেলাই মই ইমান সময় লোকচান নাই কৰা গাইজ মই চিধা চিধি আপোনালোকক ভিডিঅ'টো শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিছোঁ এই ফেক্টৰীত কেনেকুৱা ধৰণে মেচিন বনায় কেনেকুৱা ধৰণে ফেক্টৰীত মেচিন আছে মই সেইখিনি চিধা চিধি দেখুৱাইছোঁ সব ৱৰ্কাৰে কাম কৰি থকা নাই বহুত ৱৰ্কাৰে কাম কৰি আছে বহুত ৱৰ্কাৰে কাম কৰি থকা নাই এইবোৰ তেওঁলোকৰ ৱৰ্কাৰ হয় সেইফালেও সেয়া তেওঁলোকে সেয়া কাম কৰি আছে আপোনালোকে যদি চাই এইবোৰ অট'মেটিক আজিকালি মানুহ ইমান লাগি থাকিব নাই মেচিন অট'মেটিক হৈ গ'ল মানে আজিকালি চিষ্টেম বেলেগ হ'ল আপোনালোকে মানুহে কাম কৰি থকা নিচিনা নেদেখে কিন্তু মেচিন অট'মেটিক বনি থাকিব ফাইনেলি গাইজ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ